নমস্কাৰ এনে ষ্টাডিজ পে চেনেলটোলৈ স্বাগতম জনাইছো। এইটো ভিডিঅ'ত আমি সমাজ বিজ্ঞানৰ তিনিটা যে পাৰ্ট আছে তোমালোকৰ ইতিহাস, ৰাজনীতি বিজ্ঞান, অৰ্থনীতি বিজ্ঞান আৰু ভূগোল, এই চাৰিটা পাৰ্টৰ মানে বিশেষকৈ তিনিটা যে তোমালোকৰ কিতাপ আছে এই তিনিটা বুকৰ পৰা মানে তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ কাৰণে কোন কেইটা কোৱেশ্চন বহুত ইম্পৰ্টেণ্ট হয়, মানে মষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন আৰু কমন কোৱেশ্চন, মানে এই কোৱেশ্চনবিলাক তোমালোকৰ আগৰ প্ৰিভিয়াছ ইয়াৰবিলাকত আহিয়ে আছে আৰু এই বছৰৰ কাৰণেও মানে বহুখিনি ইম্পৰ্টেণ্ট হয়, বহুখিনি মানে বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে এই কোৱেশ্চনবোৰৰ মানে বাহিৰে বেলেগ কোৱেশ্চন যদি পঢ়া ভাল, কিন্তু এই কোৱেশ্চন কেইটা মানে তোমালোকে এৰি যাব নোৱাৰা। এতিয়ালৈকে যদি তোমালোকৰ মানে 0% প্ৰিপাৰেশ্যন হৈ আছে, তোমালোকে পৰীক্ষাত ভাল নম্বৰ পাব খোজা, এতিয়া ভয় লাগি আছে যে কি পঢ়িম কি নপঢ়োঁ, কোনখিনি পঢ়িম কোনখিনি বাদ দিম, মই ভিতৰৰ পৰাও কি পঢ়িব লাগিব, তাৰপিছত কোৱেশ্চনৰ পৰা অনুশীলনী যিমানবিলাক কোৱেশ্চন আছে তাৰ পৰা কি কোৱেশ্চন পঢ়িব লাগিব, মই গোটেইখিনিয়ে তোমালোকক মই এইটো ভিডিঅ'ত দাগ দি দিম। আৰু মই গম পাইছোঁ বহুতৰে এতিয়ালৈকে মানে ভালকৈ চিলেবাছ কমপ্লিট হোৱা নাই, ভয় নাখাবা, এই ভিডিঅ'টো শেষলৈকে চাবা আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক শ্বেয়াৰ এইবিলাক কৰি দিবা, অলপ হেল্প কৰি দিবা মোক। ফাৰ্ষ্ট তোমালোকৰ ইতিহাস মই পাৰ্টটো আলোচনা কৰিছোঁ। ইতিহাসৰ পৰা তোমালোকৰ তিনিটা চেপ্টাৰ আহিব, বহুত ভালেকেইটা চেপ্টাৰ আহিব, প্ৰথম অধ্যায়টো, দ্বিতীয় অধ্যায়টো আৰু তৃতীয়। এটা কথা মই কৈ যাওঁ, তোমালোকে যদি ইংলিছ মিডিয়ামৰ হয়, ইংলিছ মিডিয়ামৰখিনিও চাব পৰা, মানে জাষ্ট কুৱেশ্যন নাম্বাৰ, চেপ্টাৰ নাম্বাৰ সকলোবিলাক একেই হয়, জাষ্ট তোমালোকৰ মানে এইটো ইংলিছত দিয়া আছে। মই ইয়াত যিমানখিনি দাগ দি দিম ইংলিছ মিডিয়ামৰ কাৰণেও ছেইম হ'ব, যিকোনো ডিষ্ট্ৰিক্টৰ পৰা হ'ব পাৰে তোমালোকে, কিন্তু এই কুৱেশ্যনবিলাক মানে এই চেপ্টাৰৰে ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। মই তোমালোকক ইয়াতে কোৱা নাই যে 99% কমন পৰিব, 100% কমন পৰিব, মই এনেকৈ কোৱা নাই, কিন্তু তোমালোকে এই কুৱেশ্যনখিনি পঢ়িব লাগিব, এইখিনি অহাৰ 100% চান্স আছে। কোনটো চেপ্টাৰ আলোচনা কৰিম? ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন। ইয়াৰ পৰা কি পঢ়িবা? ইউৰোপীয়সকলে লোহিত পাৰস্য আৰু আফগানিস্তানৰ ভিতৰেদি স্থল পথেৰে ভাৰতবৰ্ষৰ লগত বাণিজ্যিক সম্পৰ্ক স্থাপন কৰিছিল। প্লাচী যুদ্ধ কিমান চনত হৈছিল মনত ৰাখিবা? 1757 চনত পলাচী যুদ্ধ হৈছিল আৰু চিপাহী বিদ্ৰোহ কেতিয়া হৈছিল? 1857। এই দুটা ইয়াতে এইখিনি মনত ৰাখিবা। ভাৰত চৰকাৰ আইন অনুসৰি গভৰ্ণৰ জেনেৰেলক কি কৰা হৈছিল? ভাইচৰয় অৰ্থাৎ ৰাজ প্ৰতিনিধি হিচাপে খিতাপ দিয়া হৈছিল। এইখিনি তোমালোকে চেপ্টাৰৰ ভিতৰত যিমানখিনি ৰিডিং কৰিব পাৰা, এটলিষ্ট তোমালোকৰ যে হাইলাইট কৰি দিয়া আছে মানে অলপ ডিপ ব্লেক কালাৰেৰে, সেইখিনি পঢ়া ট্ৰাই কৰিবা, নাইবা মূল কথাখিনি পঢ়া ট্ৰাই কৰিবা যদি পাৰা। কিন্তু যদি নোৱাৰা, তোমালোকে এতিয়া আৰু টাইম নাই এইবিলাক পঢ়াৰ কাৰণে, মই তোমালোকক কৈছোঁ কোনখিনি তোমালোকে পঢ়িব লাগিব। এইটো পঢ়িবা। পৰ্তুগীজ নাবিজ ভাস্কো দা গামাই পোনপ্ৰথমে 1400 কিমান চনত খ্ৰীষ্টাব্দত নৌযাত্ৰা কৰি দক্ষিণ ভাৰতৰ ক'ত উপস্থিত হৈছিল? কালিকট বন্দৰত উপস্থিত হয়, বহুত ইম্পৰ্টেণ্ট হয়, কিমান চনত আৰু ক'ত? কালিকট বন্দৰত উপস্থিত হয়। হকিন্স নামৰ ইংৰাজ সদাগৰজনে কিমান চনত? এইটো চনত সম্ৰাট জাহাংগীৰক সাক্ষাৎ কৰিছিল। তাৰপিছত এইটো মনত ৰাখিবা, এই যিমানখিনি আছে এইখিনি বহু ভালকৈ মুখস্থ কৰিবা তোমালোকে, কাৰণ এইখিনিৰ পৰাই MCQত কুৱেশ্যন দিব, ইয়াৰ পৰা বাহিৰত কুৱেশ্যন নিদিয়ে MCQৰ কাৰণে। বিদ্ৰোহ মংগল পাণ্ডেই আৰম্ভ কৰিছিল, তাৰপিছত ৰবাৰ্ট ক্লাইভে কি কৰিছিল? চিপাহী বিদ্ৰোহৰ দুটা পৰিৱৰ্তন আছে, মানে ফলাফল আছে, এটা হৈছে সাংবিধানিক পৰিৱৰ্তন আৰু এটা হৈছে সামাজিক পৰিৱৰ্তন। তাৰপিছত 1861 চনত ভাৰতীয় পৰিষদ আইন স্থাপন কৰা হৈছিল, এইটো ইম্পৰ্টেণ্ট হয়। ইয়াৰ উদ্দেশ্য কি আছিল? ভাৰতীয়সকলক আধুনিক প্ৰশাসন ব্যৱস্থাৰ সৈতে চিনাকি কৰা। তোমালোকে এই গোটেইখিনিয়ে ইয়াৰ পৰা ওপৰৰ যিমানখিনি আছে বহুত ধুনীয়াকৈ মুখস্থ কৰি ল'বা তোমালোকে। ইয়াৰ পৰা অতি চমু বা চমু উত্তৰৰ প্ৰশ্ন তোমালোকে গোটেইখিনিয়ে পঢ়িব লাগিব। যদি একেবাৰে টান পোৱা, এই 8 নম্বৰটো নপঢ়িলেও হ'ব, 8 নম্বৰটো পঢ়িব নালাগে। 10 নম্বৰটোৰ এনচাৰটো মই অলপ আগতে যে দাগ দিলোঁ, ভাৰতীয় পৰিষদ আইন কেতিয়া গঠন কৰা হৈছিল? 1861 চনত। কি উদ্দেশ্যত গঠন কৰা হৈছিল? মই অলপ আগতে দাগ দি দিলোঁ তোমালোকে মূল কথাত। তাৰপিছত এইটো ইম্পৰ্টেণ্ট হয়, ভাৰত চৰকাৰ আইন কি উদ্দেশ্যত গঠন কৰা হৈছিল, এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। তাৰপিছত এইটো পঢ়িবা। এইবিলাকতো এটা মানে লাইনত, কিন্তু এই কুৱেশ্যনটো, এইটো যে মই ষ্টাৰ মাৰ্ক দিছোঁ, এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, মানে এইটো একেবাৰে 100% ঝৰঝৰা মুখস্থ কৰিবা তোমালোকে, 5 নম্বৰটো। তাৰপিছত এইটো 4 নম্বৰটো আৰু 5 নম্বৰটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, মই ষ্টাৰ মাৰ্ক দি দিছোঁ, 4 নম্বৰ 5 নম্বৰ। আৰু 8 নম্বৰটো পঢ়িব নালাগে তোমালোকে। ফৰ্ট উইলিয়াম কি এবাৰ চাই ল'বা, MCQ হিচাপতো দিব পাৰে। আৰু 1 নম্বৰ 2 নম্বৰ এইবিলাক একেবাৰে শ্বৰ্ট হয়, পঢ়ি ল'বা।
তাৰপিছত এতিয়া চমু দীঘল উত্তৰৰ প্ৰশ্ন কি কি পঢ়িব লাগিব যিহেতু তোমালোকৰ সমাজ বিজ্ঞানত মানে অলপ MCQ বিলাক ভিতৰৰ পৰা দিব পাৰে সেইকাৰণে অলপ মানে বেছি কোৱেশ্চন পঢ়িব লাগিব যাতে তোমালোকে সেই ভিতৰৰ পৰা মানে দিলে তোমালোকে MCQ বা যিকোনো বনাই দিয়া কোৱেশ্চনৰ এনসাৰ কৰিব পাৰা সেইকাৰণে মই অলপ মানে বেছিকে দাগ দি আছো মই ইয়াতে কৈছো তোমালোকে কোন কেইটা মানে একদম বহুত ধুনিয়াকে মুখস্থ কৰিব লাগিব ইয়া যে ষ্টাৰ মাৰ্ক দিয়া আছে এই তিনিটা 4 নম্বৰ 5 নম্বৰ আৰু 6 নম্বৰ এই তিনিটা কোৱেশ্চন মানে বহুত ধুনিয়াকে মুখস্থ কৰিবা স্পেশালি সিপাহী বিদ্ৰোহ সৃষ্টিৰ কাৰণ সিপাহী বিদ্ৰোহৰ ফলাফল চাৰিটা ফলাফল এই কেইটা বহুত ধুনিয়াকে মুখস্থ কৰিবা তাৰ পিছত ভাৰত চৰকাৰ আইনৰ জৰিয়তে হোৱা চাৰিটা প্ৰশাসনীয় পৰিৱৰ্তন তিনিটা মুখস্থ কৰিবা তাৰ পিছত 7 নম্বৰৰ লৰ্ড কেনিংৰ দুটা প্ৰধান সংস্কাৰ এটা লাইনত দুটা সংস্কাৰ মুখস্থ কৰি লবা ডাঙৰকে পঢ়িব নালাগে এটা লাইনত তোমালোকে দুটা সংস্কাৰ মুখস্থ কৰি লবা তাৰ পিছত ভাৰতীয় পৰিষদ আইনৰ দুটা গুণ আৰু দুটা দোষ এটা লাইনত তোমালোকে এইবিলাক মুখস্থ কৰি লবা একেবাৰে ডাঙৰকে লিখিব নালাগে এটা গুণ দুটা হল তাৰপিছত এটা দোষ এনেকে ইমান শৰ্টকে লিখিবা তাৰ পিছত এইখিনি নপঢ়িলেও কথা নাই কিন্তু যদি অলপ ভালকে পঢ়িব খোজা মানে তোমালোকে 80-90 মাৰ্কস পাব খোজা তেতিয়াহলে এই 11 নম্বৰটো অলপ পঢ়ি লবা অলপ বেছি নহয় মানে অকমান পঢ়ি লবা ব্ৰিটিছ অধীন ভাৰত আৰু স্বাধীন ভাৰতত অসামৰিক লোকসভা সম্পৰ্কে তিনিটা পাৰ্থক্য পঢ়ি লবা নপঢ়িলেও কথা নাই মানে অলপ পঢ়ি লবা আৰু যদি ভাল মাৰ্ক পাব খোজা তাৰ পিছত 3 নম্বৰত এইখিনি ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানীৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন কোন তেওঁ কেনেদৰে লাই খুঁটা স্থাপন কৰিছিল অকমান চাই লবা ভালকে পঢ়িব নালাগে জাস্ট চাই লবা থুলমূলকে চাই লবা যাতে পৰীক্ষাত যদি হঠাৎ দি দিয়ে তোমালোকে গম পোৱা যে ব্যক্তিজনৰ নাম কি আছিল থুলমূলকে কাহিনী হিচাপে তোমালোকে চাই লবা মুখস্থ কৰিব নালাগে কাহিনী হিচাপে তোমালোকে চাই লবা তাৰ পিছত এই 2 নম্বৰটো অলপ ভালকে পঢ়িবা ভাৰতত তিনিটা মূল স্থানত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল তিনিটা মূল কৌশল কেনেকে কৰিছিল তিনিটা মূল স্থানত যে বাণিজ্য ক্ষেত্ৰ স্থাপন কৰিছিল কাৰণ তিনিটা কি ডাঙৰকে পঢ়িব নালাগে তোমালোকে এটা লাইনত তিনিটা কাৰণ জাস্ট পঢ়ি লবা এটো চেপ্টাৰৰ পৰা এইখিনিয়ে হল তাৰ পিছত নেক্সট চেপ্টাৰ আমি ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ এইটো আলোচনা কৰো আৰু এই চেপ্টাৰ বিলাকৰ এনসাৰ বিলাক মোৰ চেনেলত দিয়া আছে ভিডিও বিলাক তোমালোকে চাই লবা বহুত ধুনিয়াকৈ শৰ্টকে মই এনসাৰ বিলাক লিখি দিছো এই চেপ্টাৰৰ মেইন টপিকটোৱে হল সিপাহী বিদ্ৰোহ হৈছে মানে আমাৰ ভাৰতৰ কাৰণে ইংৰাজৰ বিৰুদ্ধে ফাৰ্ষ্ট বিদ্ৰোহ আমাৰ ভাৰতৰ পৰা মানে ভাৰতৰ মানুহে কৰা ইংৰাজৰ বিৰুদ্ধে ফাৰ্ষ্ট বিদ্ৰোহ আৰু এইটোৰ পৰাই কোৱা হয় যে ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ হৈছিল মানে মানুহৰ মনত দেশ প্ৰেমৰ ভাৱটো জাগি উঠিছিল সেই কাৰণে কোৱা হয় যে সিপাহী বিদ্ৰোহ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ সিপাহী বিদ্ৰোহ কিমান চনত হৈছিল কথাখিনি ইম্পৰ্টেন্ট হয় ৰবাৰ্ট ক্লাইভে কাক পৰাস্ত কৰিছিল বংগৰ নবাব সিৰাজউদ্দৌলাক পৰাস্ত কৰি পলাশী যুদ্ধত পৰাস্ত কৰিছিল পলাশী যুদ্ধত পৰাস্ত কৰি 1857 চনত ভাৰতবৰ্ষ ব্ৰিটিছ শাসনৰ পাতনি মেলিছিল তাৰ আগতে ভাৰতবৰ্ষত ইংৰাজসকল অকল বিজনেস পাৰপসৰ কাৰণে আছিল কিন্তু এই পলাশী যুদ্ধৰ পিছত ৰবাৰ্ট ক্লাইভে মানে কি কৰিছিল ভাৰতবৰ্ষত ব্ৰিটিছ শাসনৰ পাতনি মেলিছিল উন্মেষণ মানে কি যুক্তিৰ মাজেৰে সকলো কথা বিবেচনা কৰাৰ প্ৰতি তেওঁলোকৰ ধাউতি বাঢ়িছিল মানে যেতিয়া ভাৰতীয় মানুহবিলাকক অলপ পাশ্চাত্য শিক্ষা সংস্কৃতিৰ লগত পৰিচয় কৰাই দিয়া হৈছিল মানুহবিলাকে যেতিয়া অলপ শিক্ষা গ্ৰহণ কৰিব ধৰিলে তেতিয়া তেওঁলোকে যুক্তিৰ মাজেৰে বিবেচনা কৰিবলৈ মানে আৰম্ভ কৰিলে শোষণ অন্যায় আদিৰ বিষয়ে জানিব ধৰিলে আৰু নিজৰ মাতৃভূমিৰ প্ৰতি দায়বদ্ধ ভাৱ জগাই তুলিছিল আৰু এই নৱচেতনাকে বা নৱজাগৰণকে কি বুলি কোৱা হৈছিল জাতীয়তাবাদৰ উন্মেষণ বুলি কোৱা হৈছিল তো বহুত বেছি ইম্পৰ্টেন্ট এইটো তোমালোকৰ কোশ্চেন আছে মই জাস্ট বুজোৱাৰ কাৰণে কৈছো জাতীয়তাবাদৰ উন্মেষণৰ কাৰণসমূহ কি পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ মানে ইংৰাজসকলে ভাৰতীয় মানুহবিলাকক শিক্ষা দীক্ষা দিয়াৰ আৰম্ভ কৰিছিল মানে ইংৰাজী শিকাইছিল বা ইংলেণ্ডত গৈ মানুহবিলাকে শিক্ষা গ্ৰহণ কৰিছিল এইটোকে পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ বুলি কোৱা হয় শিক্ষাৰ প্ৰভাৱতে এটা পইণ্ট আছে যে উডে তেওঁৰ প্ৰেৰণ পত্ৰত কি আছিল যে প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে শিক্ষা বিস্তাৰৰ এটা সুসংহত আঁচনি নিৰ্ধাৰণ কৰিছিল উডে কি কৰিছিল প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়ত এটা
শিক্ষা বিস্তাৰৰ আঁচনি মানে কি কৰিছিল নিৰ্ধাৰণ কৰিছিল নিম্ন পৰ্যায়ত দেশীয় ভাষাৰে মানে নিম্ন পৰ্যায়ত যিবিলাক শিক্ষা দিয়া হ'ব নিজৰ দেশৰ ভাষাৰে আৰু উচ্চ পৰ্যায়ত যিবিলাক শিক্ষা দিয়া হ'ব ইংৰাজী ভাষাৰে শিক্ষা প্ৰদানৰ নিৰ্দেশনা প্ৰদান কৰিছিল। এইখন তোমালোকৰ কোৱেশ্চনত আছে যে উদৰ প্ৰেৰণ পত্ৰ কি হয়। তাৰপিছত জাতীয়তাবাদৰ উন্মেষণৰ আৰু এটা কাৰণ হ'ল যাতায়াতৰ উন্নতি। মানুহবিলাকৰ যাতায়াতৰ উন্নতি হ'ল তেতিয়া চোৱা এইটো ইম্পৰ্টেণ্ট হয় 1839 খ্ৰীষ্টাব্দত কলিকতাৰ পৰা দিল্লীলৈ গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰা হৈছিল। তাৰপিছত 1853 খ্ৰীষ্টাব্দত বোম্বাইৰ পৰা থানেলৈ ৰেলপথ স্থাপন কৰা হৈছিল। তেতিয়া মানুহবিলাক কি হ'ল ইয়াৰ পৰা তাৰলৈকে যাব পাৰে, যোগাযোগৰ ব্যৱস্থা হ'ল, টেলিফোনৰ ব্যৱস্থা হ'ল, মানুহবিলাক মানে বাহিৰৰ ইনফৰমেশ্যন লাভ কৰিব ধৰিলে আৰু তেতিয়াই নিজৰ মানে যুক্তিগতভাৱে চিন্তা কৰিব ধৰিলে। কেতিয়া ৰোড স্থাপন কৰা হৈছিল, কেতিয়া ৰেলগাড়ী চলিছিল, এইবিলাক বহুত বেছি ইম্পৰ্টেণ্ট হয়। তাৰপিছত ধৰ্ম আৰু সমাজ সংস্কাৰ আন্দোলন। ধৰ্ম আৰু সমাজ সংস্কাৰ মানে ধৰ্মীয়ভাৱে বা আৰু সমাজ সংস্কাৰৰ ফালৰ পৰা কিছুমান আন্দোলন গঢ়ি উঠিছিল, কিছুমান মানুহ শিক্ষিত হৈছিল আৰু এই ধৰ্মৰ কিছুমান কুসংস্কাৰ প্ৰথা এইবিলাকৰ বিষয়ে আন্দোলন কৰিছিল। যেনেকৈ ৰাজা ৰামমোহন ৰায়ে কি ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল, সতীদাহ প্ৰথা নিষিদ্ধ কৰিছিল, মানে মানুহবিলাক অলপ আগবাঢ়ি গৈছিল। তাৰপিছত আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল দয়ানন্দ সৰস্বতীয়ে। কোনে কি সমাজ প্ৰতিষ্ঠা কৰিছিল বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব লাগিব। বেলেগ একো নালাগে, জাষ্ট কিমান চনত কি সমাজ আৰু কোনে কোনটো সমাজ প্ৰতিষ্ঠা কৰিছিল আৰু সেই সমাজৰ মানে মূল কামটো কি আছিল এইখিনি তোমালোকে পঢ়িবই লাগিব। মূল কথাখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয়। জাতীয়তাবাদৰ উন্মেষণৰ আন কাৰকবোৰ হ'ল ইয়াতে যে জাতীয়তাবাদৰ উন্মেষণৰ কাৰণবোৰ কৈছে মই তোমালোকক আগতে দাগ দি দিলোঁ, যিবিলাক পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ। তাৰ পৰা যদি তোমালোকে বনাই লিখিব নোৱাৰা মানে এইখিনি লিখিলে হ'ব, পাশ্চাত্য শিক্ষাৰ প্ৰভাৱত এইখিনি লিখিলে হ'ব। তাৰপিছত ৰাস্তা ঘাটৰ যে পৰিৱৰ্তন যাতায়াতৰ এইখিনি লিখিলে হ'ব। তাৰপিছত ধৰ্ম আৰু সমাজ সংস্কাৰত এই পইণ্টখিনি লিখিলে হ'ব এইখিনি। তাৰপিছত জাতীয় কংগ্ৰেছৰ গঠন এইখিনি লিখিলে হৈ যাব। এইখিনি মুখস্থ কৰিলে তোমালোকে 3-4টা কুৱেশ্যনৰ এনচাৰ কৰিব পাৰিবা, গতিকে এইখিনি তোমালোকে মুখস্থ কৰি ল'বা। ফাৰ্ষ্ট অতি চমু উত্তৰৰ প্ৰশ্ন, ইয়াত গোটেইকেইটা এটা মানে শব্দত উত্তৰ, এই গোটেইখিনিয়ে তোমালোকে পঢ়িবা। ফাৰ্ষ্ট জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম বা প্ৰধান কাৰণটো কি, এইটো বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। প্ৰথম বা প্ৰধান কাৰণটো কি হ'ল পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ, মানুহবিলাক অলপ শিক্ষিত হৈছিল। আনন্দমঠ উপন্যাসৰ ৰচয়িতা কোন, চাৰে জাহাছে আচ্ছা গীতৰ গীতিকাৰ কোন, ইকবাল। ভাৰতত পোনপ্ৰথমে ৰেল যাতায়াত, এইবিলাক সকলোবিলাক মই কিতাপত তোমালোকক দাগ দি দিছোঁ। টেলিগ্ৰাফ ব্যৱস্থা কেতিয়া হৈছিল, ভাৰতত পোনপ্ৰথম ছপাশাল কেতিয়া স্থাপন কৰা হয়, কলিকতাৰ প্ৰেচিডেন্সি কলেজ কি নামেৰে ক'ত প্ৰতিষ্ঠা হৈছিল। তাৰপিছত লৰ্ড উইলিয়াম বেণ্টিঙৰ 2টা উল্লেখযোগ্য সমাজ সংস্কাৰ, লৰ্ড উইলিয়াম বেণ্টিঙে কি 2টা মানে উল্লেখযোগ্য কাম কৰিছিল। ভাৰতীয় সংবাদপত্ৰৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি, এইকেইটা যিহেতু একেবাৰে এটা গোটেইখিনি ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত যিকোনো কুৱেশ্যন দিব পাৰে, MCQ হিচাপতে হওক। ভাৰতীয় জাতীয় জাগৰণ বুলি আছে, এইটো ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ, একে কথা। জাতীয়তাবাদৰ উন্মেষণ বুলিও দিব পাৰে, জাতীয় জাগৰণ বুলিও দিব পাৰে, তোমালোকে কনফিউজন নহবা, এটাই হয়। চমু বা দীঘল উত্তৰৰ প্ৰশ্ন কি পঢ়িব লাগিব, তোমালোকে এইটো একেবাৰে 2-3 লাইনত এবাৰ পঢ়ি ল'বা যে চিপাহী বিদ্ৰোহে কেনেকৈ জাতীয়তাবাদৰ উন্মেষণত সহায় কৰিছিল। চিপাহী বিদ্ৰোহ আছিল ফাৰ্ষ্ট বিদ্ৰোহ যিয়ে ভাৰতীয়সকলৰ মনত মানে দেশভক্তি বা দেশ প্ৰেমৰ ভাৱ জগাই তুলিছিল। এইটো 2-3 লাইনৰ ভিতৰত পঢ়িবা, এইটো মানে বেছি ইম্পৰ্টেণ্ট নহয় কিন্তু অহাৰ চান্স আছে। তাৰপিছত উদৰ প্ৰেৰণ পত্ৰৰ মূল উদ্দেশ্য কি হয় মই আগতে দাগ দি দিছোঁ, এইখিনি পঢ়িলে হৈ যাব যে নিম্ন স্তৰত দেশীয় ভাষাৰে আৰু উচ্চ স্তৰত ইংৰাজী ভাষাৰে শিক্ষা প্ৰদান কৰা, এইখিনিয়ে উদৰ প্ৰেৰণ পত্ৰ। তাৰপিছত এই 3 নম্বৰ কুৱেশ্যনটো এইটো ষ্টাৰ মাৰ্ক 5 ষ্টাৰৰ কুৱেশ্যন হয়, এইটো তোমালোকে পঢ়িবই লাগিব। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা লোৱা 6টা কাৰক, মই কাৰকবিলাক তোমালোকক কৈছোঁৱে, বহুবাৰ ক'লোঁ কি কাৰণ, পাশ্চাত্যৰ শিক্ষাৰ প্ৰভাৱ, যাতায়াতৰ সুবিধা, এইবিলাক মই 1000 বাৰ ক'লোঁ আৰু ইয়াতে মই দাগ দি দিলোঁ। ইয়াৰ পৰা তোমালোকে 6টা পইণ্ট বনাই লিখিবা, 6টা পইণ্ট বনাই লিখিলে হৈ যাব। তাৰপিছত তোমালোকে এই 4 নম্বৰত কি কৈছে, পাশ্চাত্য শিক্ষাৰ যে প্ৰভাৱ আছে, ইয়াৰ পৰা কেনেকৈ প্ৰভাৱ পৰিছে, মানে পাশ্চাত্য শিক্ষাৰ প্ৰভাৱে
চাৰিটা মানে পইণ্ট বনাই তোমালোকক লিখিব লাগিব। এইটো এনচাৰ যদি ভালকৈ পঢ়া এই এনচাৰটো অট'মেটিকলি পাই যাবা তোমালোকে। তাৰপিছত এই এনচাৰটো তোমালোকে অট'মেটিকলি হৈ যাব। যদি এই 3 নম্বৰ এনচাৰটো যদি পঢ়া 4 নম্বৰ 5 নম্বৰ অট'মেটিকলি তোমালোকৰ হৈ যাব, বেলেগকৈ পঢ়িব নালাগে, জাষ্ট 3 নম্বৰটো ভালকৈ পঢ়িবা। তাৰপিছত তোমালোকক 6 নম্বৰটো আৰু 7 নম্বৰটো ভালকৈ পঢ়িব লাগিব। ৰাজা ৰামমোহন ৰায়ৰ বিষয়ে, ৰাজা ৰামমোহন ৰায়ৰ অৱদান, ব্ৰাহ্ম সমাজ কেনেকৈ প্ৰতিষ্ঠা কৰিছিল, প্ৰেচিডেঞ্চি কলেজ স্থাপন কৰিছিল, তাৰপিছত দয়ানন্দ সৰস্বতীয়ে কি কৰিছিল, প্ৰাৰ্থনা সমাজ স্থাপন কৰিছিল, কেনেকৈ অলপ জাতীয় প্ৰেমৰ ভাৱ গঢ়াই তুলিছিল, এই দয়ানন্দ সৰস্বতীৰ বিষয়ে তোমালোকে অলপ পঢ়িব লাগিব। আৰু বাকীখিনিতো মই দাগ দি দিছোঁ যে এনি বেচান্তে থিঅলজিকেল ছ'চাইটি, তাৰপিছত ৰামকৃষ্ণ পৰমহংস কি কৰিছিল, জাষ্ট মানে সমাজকেইটা বা কামকেইটা কিমান চনত হৈছিল, কি সমাজ কৰিছিল আৰু কাম কি, এটা দুটা লাইনৰ ভিতৰত তোমালোকে জাষ্ট পঢ়ি ল'বা, বেলেগ একো নালাগে। 2-3 লাইনত মানে থুলমূলকৈ চাই ল'বা, যাতে তোমালোকে যদি MCQ দিয়ে বা চমুটকা হিচাপত দিয়ে এৰি আহিব নালাগে। তাৰপিছত আলিগড় আন্দোলন কি হয় এইখিনি পঢ়িলেই হ'ল, মানে 2 লাইনত পঢ়িলেই হ'ল, বাকীখিনি তোমালোকে পঢ়িব নালাগে। আৰু 14 নম্বৰটো ভালকৈ পঢ়িবা, জাতীয় কংগ্ৰেছৰ জন্ম, এই জন্ম কেতিয়া হৈছিল, 1885 চনত হৈছিল। জন্মৰ আঁৰত কোন কোন ব্যক্তি আছিল আৰু কি কাম কৰিছিল, জাতীয় কংগ্ৰেছে কি কাম কৰিছিল, দুটামান কাম তোমালোকে জানি ল'বা। এইটো পঢ়িলে এই এনচাৰখিনি হৈ যাব, 15 নম্বৰৰ এনচাৰ হৈ যাব এইখিনি পঢ়িলে। তো এইটো চেপ্টাৰৰ পৰা এইখিনিয়ে আছিল কুৱেশ্যন। এতিয়া মোৱামৰীয়া গণবিদ্ৰোহ আমি পঢ়িম। মোৱামৰীয়া বিদ্ৰোহটো কি হয়, আহোমসকলে আমাৰ অসমত বহু বছৰৰ পৰা ৰাজত্ব কৰি আছিল। ইমান মানে অন্যায়মূলক নীতি যেনেকুৱা পাইক প্ৰথা, তাৰপিছত আৰ্থ সামাজিকভাৱে কিছুমান শোষণ কৰিবলৈ ষ্টাৰ্ট কৰিছিল। মায়ামৰা এটা সত্ৰ আছিল, এই বৈষ্ণৱ সত্ৰৰ মানে সত্ৰাধিকাৰবিলাক বা মানুহবিলাকে মায়ামৰা বুলি কোৱা হয়। আৰু তেওঁলোকে এই অত্যাচাৰৰ পৰা অতিষ্ঠ হৈ কিছুমান বিদ্ৰোহ কৰিছিল, ইয়াকে মায়ামৰা বিদ্ৰোহ বুলি কোৱা হয়। মায়ামৰা প্ৰথম বিদ্ৰোহ, দ্বিতীয় বিদ্ৰোহ, তৃতীয় বিদ্ৰোহ, এইবিলাক সকলোবিলাক লাগিব। তাৰপিছত মোৱামৰীয়াসকল কোন আছিল তোমালোকক দিব পাৰে যে মৰাণ সম্প্ৰদায়ৰ লোক। তাৰপিছত মোৱামৰা বিদ্ৰোহৰ কেনেদৰে সূচনা হৈছিল কুৱেশ্যন আছে, এইখিনি এনচাৰ, এই এনচাৰখিনি তোমালোকে লিখিলেই হৈ যাব, বহুত সৰুকৈ আছে, এইখিনি লিখিলেই তোমালোকে হৈ যাব। মায়ামৰা বিদ্ৰোহৰ কিয় মানে সৃষ্টি হৈছিল বা কেনেদৰে সৃষ্টি হৈছিল, কিহৰ কাৰণে, কি অত্যাচাৰ কৰিছিল, এইখিনি। সেই ওপৰৰটো এটা কাৰণ, এইটো এটা কাৰণ, এইটো এটা কাৰণ, এই গোটেইবিলাকে মায়ামৰা বিদ্ৰোহৰ কাৰণ আছিল। মোৱামৰীয়া বিদ্ৰোহৰ সময়ত কোন আছিল, আহোম ৰজা কোন আছিল, স্বৰ্গদেউ লক্ষ্মীসিংহ। স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত ফাৰ্ষ্ট মোৱামৰীয়া বিদ্ৰোহ হৈছিল। গৌৰীনাথ সিংহৰ দিনত মোৱামৰীয়াসকলে দ্বিতীয়বাৰ আহোম ৰাজধানী আক্ৰমণ কৰে। 92 খ্ৰীষ্টাব্দৰ গৌৰীনাথ সিংহ আৰু কেপ্টেইন ৱেলছৰ মাজত এখন গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হয় আৰু ইয়াৰ পিছৰ পৰাই অসমত ব্ৰিটিছৰ আধিপত্য আৰম্ভ হয় নাছিল। তাৰপিছত মটক ৰাজ্য কেতিয়া প্ৰতিষ্ঠাপিত হয়, পূৰ্ণানন্দ আৰু মোৱামৰীয়া নেতা সৰ্বানন্দৰ মাজত 1805 খ্ৰীষ্টাব্দত হোৱা চুক্তি মতে ব্ৰহ্মপুত্ৰ আৰু দিহিঙৰ মাজৰ ভূখণ্ডক মটক ৰাজ্য নামেৰে এখন স্বতন্ত্ৰ ৰাজ্য স্থাপন হয়। মোৱামৰীয়া বিদ্ৰোহৰ উল্লেখযোগ্য পৰিণতিসমূহ, মানে মোৱামৰীয়া বিদ্ৰোহৰ ফলত কি হৈছিল, এইকেইটা: আহোম শাসনতন্ত্ৰৰ অৱনতি হৈছিল, অসমৰ আৰ্থ সামাজিক দিশত অৱনতি হৈছিল, মটক ৰাজ্যৰ সৃষ্টি হৈছিল, অসমত ক্ৰমশ ব্ৰিটিছ আধিপত্য স্থাপন। তোমালোকে যদি ডাঙৰকৈ লিখিব নোৱাৰা, কুৱেশ্যন আছে তলত, এই 4টা মানে পইণ্ট তোমালোকে লিখি দিবা যে আহোম শাসনতন্ত্ৰৰ অৱনতি ঘটিছিল, অসমৰ আৰ্থ সামাজিক পৰিৱৰ্তন হৈছিল, মটক ৰাজ্যৰ সৃষ্টি হৈছিল, অসমত ক্ৰমশ ব্ৰিটিছ আধিপত্য স্থাপন হৈছিল। এইকেইটা লিখিলেই তোমালোকে কোনখিনি ইম্পৰ্টেণ্ট নহয় ভাবি লাভ নাই, যিহেতু এই সকলোবিলাক কুৱেশ্যন এটা শব্দত উত্তৰ, গোটেইখিনিয়ে তোমালোকে চাই ল'বা, কাৰণ পৰীক্ষাত যিকোনো দিব পাৰে, কাৰণ গোটেইবিলাকে ইয়াত ইম্পৰ্টেণ্ট হয় আৰু সৰু হয়, দিব পাৰে গোটেইখিনি। কিন্তু এই সত্ৰ বুলিলে কি বুজায়, এইটো মুখস্থ কৰিব নালাগে, ডাঙৰ হ'ব অলপ, মুখস্থ কৰিব নালাগে। যদি পৰীক্ষাত দিয়ে ডাইৰেক্ট দি দিবা যে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ ধৰ্মীয় প্ৰচাৰৰ কাৰণে বৈষ্ণৱ ধৰ্মী লোকসকলে বনাই লিখি দি দিবা। মায়ামৰা কি মই বহুবাৰ ক'লোঁ, এইটোতো তোমালোকে পঢ়ি ল'বা মায়ামৰা কি হয়। তাৰপিছত এইবিলাক এটা গোটেইখিনিয়ে পঢ়িবা। এইটো অলপ ডাঙৰ হয়, এইটো পঢ়িব নালাগে। তাৰপিছত তোমালোকে এতিয়া দীঘল প্ৰশ্নৰ কোনখিনি পঢ়িবা, এইখিনিতো মোৱামৰীয়াসকল কোন হয় তোমালোকে গম পালা, এইখিনিতো পঢ়িবাই, আগতে তোমালোকে পঢ়িলা। তাৰপিছত এইটো 2 নম্বৰটো ইম্পৰ্টেণ্ট হয়, মোৱামৰীয়া বিদ্ৰোহৰ ৰাজনৈতিক কাৰণ বিশ্লেষণ কৰা, বহুত ইম্পৰ্টেণ্ট হয়।
তাৰ পিছত আহোমৰ ধৰ্মীয় কিছুমান নীতি আছিল যিবিলাক মানে বৈষ্ণৱসকলক মানে কি কৰিছিল, খং উঠাই দিছিল। এই ধৰ্মীয় নীতিৰ কিছুমান পৰিৱৰ্তন কৰিছিল। এই নীতি কেইটামান 2, 3, 4 লাইনত তোমালোকে চাই ল'বা, বেছি পঢ়িব নালাগে, ডাঙৰকৈ পঢ়িব নালাগে, 2, 3 লাইন চাই ল'বা আহোমৰ এই ধৰ্মীয় নীতিবিলাক কি হয়। তাৰপিছত পাইক প্ৰথাত কি চেঞ্জ কৰিছিল যাৰ কাৰণে মোৱামৰীয়াসকল খঙতেই বিদ্ৰোহ কৰিবলগীয়া হৈছিল, পাইক প্ৰথা। মই এই সকলোবিলাক তোমালোকৰ যে মূল কথা আছে তাতে দাগ দি দিছোঁ। মোৱামৰীয়াসকলৰ ৰাজনৈতিক কাৰণ কি হয়, ধৰ্মীয় কাৰণ কি হয়, সকলোবিলাক মই দাগ দি দিছোঁ। তোমালোকে সৰুকৈ আছে চাই ল'বা। কিন্তু এই কুৱেশ্যনটো তোমালোকে ষ্টাৰ মাৰ্ক দি ৰাখা, এইটো বহুত ভালকৈ পঢ়িব লাগিব। মোৱামৰীয়া বিদ্ৰোহৰ ফলাফল আলোচনা কৰা। ফলাফল কেইটাও মই ওপৰত কিতাপত দাগ দি দিছোঁ। কি হ'ল 4টা যে পইণ্ট দিলোঁ, এই 4 যদি তোমালোকে ডাঙৰকৈ পঢ়িব নোৱাৰা এই 4টা পইণ্ট লিখিলেও হৈ যাব। তাৰপিছত এটা 2 বা 3 লাইনত লিখিবা মোৱামৰীয়া বিদ্ৰোহ সফল নে বিফল হৈছিল। সফল হৈছিল মোৱামৰীয়া বিদ্ৰোহ, 2 লাইনত লিখিবা। তাৰপিছত এই মোৱামৰীয়া বিদ্ৰোহৰ ফলতে সফল হৈছিল কাৰণ পিছত মটক ৰাজ্য স্থাপন হৈছিল, লিখি দিবা এনেকৈ। তাৰপিছত 7 নম্বৰটো পঢ়ি ল'বা। কেপ্টেইন ৱেলছে কি পৰিস্থিতিত আহিছিল, যেতিয়া গৌৰীনাথ সিংহই সহায় ভিক্ষা কৰিছিল তেতিয়া কেপ্টেইন ৱেলছ আহিছিল, আৰু কিয় আধাতে আধৰুৱা অৱস্থাতে অভিযান সামৰি গৈছিল, এইখিনি পঢ়ি ল'বা তোমালোকে। ডাঙৰ কুৱেশ্যনৰ এইখিনি পঢ়িলেই হৈ যাব। টকাৰ ভিতৰত মায়ামৰা সত্ৰ, পূৰ্ণানন্দ বুঢ়াগোহাঁই কোন হয়, তাৰপিছত কাৰী পাইক আৰু চমুৱা পাইক, বৰ ৰজা ফুলেশ্বৰী, এইকেইটা চমু টকা পঢ়িলেই হৈ যাব। এই 4টা পঢ়িলেই তোমালোকৰ হৈ যাব, বেলেগ চমু টকা আৰু পঢ়িব নালাগে। ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতি বিজ্ঞানৰ পৰা কোন 2টা চেপ্টাৰ আহিব এইখিনি আলোচনা কৰোঁ। ৰাজনীতিৰ পৰা আহিব প্ৰথম অধ্যায়টো ভাৰতৰ ৰাজনৈতিক দল, এইটো চেপ্টাৰ আহিব তোমালোকৰ হাফ ইয়াৰলিৰ কাৰণে। আৰু অৰ্থনীতি বিজ্ঞানৰ পৰা এইটো চেপ্টাৰ আহিব, অৰ্থনীতিৰ মৌলিক বিষয়সমূহ। এই 2টা চেপ্টাৰ তোমালোকে পঢ়িব লাগিব। ফাৰ্ষ্ট আমি ভাৰতৰ ৰাজনৈতিক দল এইখিনি আলোচনা কৰোঁ। ইয়াতে তোমালোকৰ হাতত যদি টাইম আছে এইবিলাক অলপ মানে যিবিলাক অলপ হাইলাইট কৰি দিয়া আছে, অলপ ডাৰ্ক ব্লেক কালাৰত দিয়া আছে, এইখিনি যদি পাৰা তোমালোকে ৰিডিং পঢ়ি ল'বা। এই মূল কথাখিনি পঢ়ি ল'বা। ইয়াৰ ভিতৰত কোনখিনি ভাৰতৰ প্ৰথমটো আঞ্চলিক দল, এইবিলাক কুৱেশ্যনত আছে বাৰু। তাৰপিছত অতি চমু প্ৰশ্নৰ উত্তৰ, এইখিনি তোমালোকে পঢ়িব লাগিব। এইটো এটা শব্দত উত্তৰবিলাক হয়। ৰাজনৈতিক দলৰ 2টা বৈশিষ্ট্য, ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য, এইখিনি যিমান পাৰা তোমালোকে পঢ়ি ল'বা। বিজ্ঞান চেপ্টাৰটো বহুত ইজি হয়। ইয়াতে চোৱা, অসমৰ এটা ৰাজনৈতিক দলৰ নাম লিখা। তোমালোকে এইটোতো জানাই, অসম গণ পৰিষদ। UPAৰ সম্পূৰ্ণ নাম, ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দলটো কি হয়, জাতীয় কংগ্ৰেছ। ইণ্ডিয়ান এছ'চিয়েশ্যন কোনে গঠন কৰিছিল, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল, উমেশ চন্দ্ৰ বেনাৰ্জী। এইবিলাক তোমালোকে জানাই বস্তুবিলাক, জাষ্ট মুখস্থ কৰি ল'বা। তাৰপিছত ৰাজনৈতিক দলৰ 2টা বৈশিষ্ট্য, ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য। এই 2টা কুৱেশ্যন ইয়াতে নপঢ়িলেও হ'ব কাৰণ তলত দিয়াই আছে, এই কুৱেশ্যন তলত অলপ ডাঙৰকৈ দিয়াই আছে। এতিয়া 2, 3 লাইন এনচাৰত কোনকেইটা কুৱেশ্যন পঢ়িব লাগিব তোমালোকে, 5টা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা। মৰ্চা চৰকাৰ বুলিলে কি বুজায়, এইটো যিহেতু চেপ্টাৰটো এইটোৰ ওপৰত তোমালোকে লাগিব। মৰ্চা চৰকাৰ, যেতিয়া কোনো দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম নহয় তেতিয়া কি কৰে, একেলগ হৈ এখন চৰকাৰ গঠন কৰে, তাকে মৰ্চা চৰকাৰ বোলে। 1 নম্বৰটো পঢ়িবা আৰু ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য 4টা পঢ়িবা। এই ৰাজনৈতিক দলৰ যে বৈশিষ্ট্য 4টা পঢ়িবা, এই 3 নম্বৰটো পঢ়িলে তোমালোকে এই 6 নম্বৰৰ এনচাৰটো হৈ যাব। ৰাজনৈতিক দলৰ বৈশিষ্ট্য আৰু কাৰ্যাৱলী যে আছে, এই এনচাৰটো হৈ যাব তোমালোকে এই 3 নম্বৰটো পঢ়িলে। তাৰপিছত আৰু এই মৰ্চা চৰকাৰ বুলিলে কি বুজায়, এইটো পঢ়িলে এই 1 নম্বৰৰ এনচাৰটো হৈ যাব। সেইকাৰণে এটা এনচাৰ পঢ়িলেই হৈ যাব। এই মৰ্চা চৰকাৰ বুলিলে কি বুজায় বা সংযুক্ত চৰকাৰ বুলিলে কি বুজায়, একে বুজায়। সংযুক্ত চৰকাৰ কি পৰিস্থিতিত গঠন হয়, এই 2টাৰ এনচাৰ এটাই হয়। 5 নম্বৰ আৰু 1 নম্বৰৰ এনচাৰ এটাই হয়। 2 নম্বৰটো পঢ়ি ল'বা, মৰ্চা চৰকাৰৰ 2টা গুণ 2টা দোষ, অলপ পঢ়িব লাগিব। যিহেতু তোমালোকে 1 আৰু 6 নম্বৰটোতো ওপৰৰ এনচাৰখিনি পঢ়িলেই হৈ যাব, সেইকাৰণে ইয়াত কি পঢ়িব লাগিব, 2 নম্বৰটো পঢ়িবা। তাৰপিছত গণতন্ত্ৰত বিৰোধী দলৰ অলপ ভূমিকা পঢ়িবা 2, 3, 4 লাইনত। এই সকলোবিলাক এনচাৰ মোৰ চেনেলত ভিডিঅ' দিয়া আছে, বহুত ধুনীয়াকৈ, বহুত শ্বৰ্টকৈ ভিডিঅ' দিয়া আছে, তোমালোকে চাই ল'বা। আৰু মই তাতে বহুত ধুনীয়াকৈ বুজাইও দিছোঁ। তাৰপিছত তোমালোকৰ আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম হয় যে, কিয় জন্ম হয়, কাৰণ ভাৰতবৰ্ষ এখন বহুত ডাঙৰ দেশ হয়। ইয়াত চেণ্টাৰৰ পৰা মানে গোটেই ষ্টেটবিলাকক গুৰুত্ব দিয়াটো সম্ভৱ নহয়, সেইকাৰণে কি হয়, আঞ্চলিক দলৰ কিছুমান জন্ম হয়। ইয়াৰ কাৰণকেইটা তোমালোকে জানি ল'বা।
তো পঢ়িবাই 1 নম্বৰৰ এনসাৰটো কাৰ লগত জড়িত এইটোৰ লগত জড়িত তাৰ পিছত 6 নম্বৰৰ এনসাৰটো কোন কাৰ লগত জড়িত এইটো ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য এই গল এতিয়া এই বাকিখিনি তোমালোকে পঢ়ি লবা তাৰ পিছত অৰ্থনীতি বিজ্ঞানৰ কোনটো চেপ্টাৰ আছে অৰ্থনীতিৰ মৌলিক বিষয়সমূহ এই চেপ্টাৰটো আমি এতিয়া আলোচনা কৰিম তোমালোকে ফাৰ্স্ট ইকোনমিক শব্দটো কৰ পৰা আহিছে ইয়াৰ অৰ্থ কি হয় তোমালোকে ভালকে পঢ়ি লবা তাৰ পিছত এই সূত্ৰটো মুখস্থ কৰি লবা জনমূৰি আয় কেনেকে কি কৰে জনমূৰি আয় কাক বলে জনমূৰি আয়ৰ যে সূত্ৰটো আছে এই সূত্ৰটো তোমালোকে মুখস্থ কৰি লবা জনমূৰি আয় কি হয় দেশখনৰ ৰাষ্ট্ৰীয় আয় আৰু দেশখনৰ মুঠ জনসংখ্যাৰে ভাগ কৰিব লাগে এইটো বহুত ইম্পৰ্টেন্ট হয় মুখস্থ কৰি লবা অৰ্থবিজ্ঞানৰ দুটা পদ্ধতি এই লাইন দুটা মুখস্থ কৰি লবা সূক্ষ্ম বা ব্যষ্টিবাদী আৰু স্থূল বা সমষ্টিবাদী এই দুটা তোমালোকক এমসিকিউত দিব পাৰে এতিয়া আমি কোৱেশ্চনখিনি আলোচনা কৰো সমূহ উত্তৰৰ প্ৰশ্নৰ পৰা এই কেইটা কোৱেশ্চন তোমালোকে পঢ়ি লবা 1 2 3 4 5 7 8 11 12 13 14 এই কেইটা যেহেতু একেবাৰে শৰ্ট কোৱেশ্চন হয় তোমালোকে এই কেইটা পঢ়ি লবা মানে বিশেষকৈ আদাম স্মিথ আলফ্ৰেড মাৰ্শেল তাৰ পিছত সংজ্ঞাটো কোনে আগবঢ়াইছিল কল্যাণ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল পাৰিলে দুষ্প্ৰাপ্যৰ সংজ্ঞাটো কোনে আগবঢ়াইছিল এই সংজ্ঞাটো কোনে আগবঢ়াইছিল কোনজন ব্যক্তিয়ে এইবিলাক অলপ চাই লবা তাৰ পিছত এইখিনি তো মই ফাৰ্ষ্টতে দাগ দিয়ে দিছো তাৰ পিছত অৰ্থবিজ্ঞানৰ বুলি কাক কোৱা হয় আদাম স্মিথক কোৱা হয় মাইক্ৰো আৰু মেক্ৰো শব্দ দুটা কোন দুটা শব্দৰ পৰা আহিছে চাই লবা উত্তৰৰ প্ৰশ্ন ইয়াৰ পৰা 1 নম্বৰ 2 নম্বৰ আদাম স্মিথৰ অৰ্থবিজ্ঞানৰ সংজ্ঞা মাৰ্শেলৰ তাৰ পিছত ব্যষ্টিবাদী অৰ্থবিজ্ঞান বুলিলে কাক বুজায় সমষ্টিবাদী অৰ্থবিজ্ঞান বুলিলে কাক বুজায় তাৰ পিছত ৰাষ্ট্ৰীয় আয় কাক বলে জনমূৰি আয়ৰ সূত্ৰটো মই আগতে তোমালোকক দেখাই দিছো যে কিতাপত হেইটোৱে দীঘল প্ৰশ্নৰ উত্তৰ কেইটা ইমান ইম্পৰ্টেন্ট নহয় কিন্তু তোমালোকে ইয়াৰ পৰা এটা স্যাৰ তোমালোকে অলপ পঢ়িবা যদি ডাঙৰ কোৱেশ্চন দিয়ে এইটোৱে দিব 3 নম্বৰটো দিব অৰ্থবিজ্ঞানৰ পৰিসৰ সম্পৰ্কে লিখা আৰু বাকি দুটা নিদিয়ে পঢ়িব নালাগে এইটোৱে অলপমান পঢ়ি যাবা আৰু এতিয়া আমি তোমালোকৰ ভূগোল পাৰ্টৰ পৰা কোন দুটা চেপ্টাৰ আহিব ভূগোলৰ পৰা দুটা চেপ্টাৰ আহিব ভূপৃষ্ঠৰ পৰিৱৰ্তন প্ৰথম অধ্যায় আৰু দ্বিতীয় অধ্যায় আহিব বায়ুমণ্ডল গঠন বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ ইয়াৰ পৰা কি আহিব আমি আলোচনা কৰো এইটো বহুত ডাঙৰ এটা টপিক হয় তোমালোকৰ কাৰণে ফাৰ্ষ্টত ভূপৃষ্ঠৰ পৰিৱৰ্তন ফাৰ্ষ্টত লাইনটো যে দিয়া আছে এইটো 71% জলভাগ আৰু 29% স্থলভাগ এইটো চাই লবা তাৰ পিছত যিখিনি মানে ইম্পৰ্টেন্ট হয় মই ইয়াতে দেখাই আছো গ্ৰাফ কি হয় গ্ৰাফ 4 প্ৰকাৰৰ পাৰ্শ্বগ্ৰাফ ভূমিগ্ৰাফ মধ্যগ্ৰাফ এইখিনি তোমালোকে পঢ়ি লবা এই মূল কথাৰ পৰা মই যিখিনি দাগ দিছো এইখিনি বহুত বেছি ইম্পৰ্টেন্ট হয় ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰণবোৰ কি হয় বাহ্যিক হয় আৰু আভ্যন্তৰীণ হয় বাহ্যিক কাৰকবোৰ ইয়াত দিয়া আছে বতাহ মৰুভূমিত হিমবাহ মেৰু অঞ্চল পৰ্বতৰ উচ্চ অংশত সাগৰ মহাসাগৰৰ ঢৌৱে উপকূলত ক্ৰিয়া কৰি পৰিৱৰ্তন সাধন কৰে এইবিলাক কি হয় বাহ্যিক কাৰক হয় তাৰ পিছত এতিয়া আমি কোৱেশ্চন এনসাৰ আলোচনা কৰো এই দাগ দিয়া কোৱেশ্চন বিলাক ইম্পৰ্টেন্ট হয় 2 নম্বৰটো পঢ়িব লাগিব ভূপৃষ্ঠৰ পৰিৱৰ্তন কিয় ঘটে এইটো পঢ়িবা তোমালোকে তাৰ পিছত এই ভূপৃষ্ঠৰ পৰিৱৰ্তন কিয় ঘটে ইয়াতে কি আছে ভূপৃষ্ঠৰ পৰিৱৰ্তন কিয় ঘটে ইয়াতে তোমালোকে তিনিটা কাৰণ পাবা বাহ্যিক কাৰণ আভ্যন্তৰীণ কাৰণ ইয়াতে মানে গোটেই কাৰণখিনি তোমালোকে পাবা বাহ্যিক কাৰণ আৰু আভ্যন্তৰীণ কাৰণ ইয়াৰ পৰাই তোমালোকে এই এনসাৰটোৰ এনেও এনসাৰ কৰিব পাৰিবা যদি এইখিনি পঢ়া তোমালোকে ইয়াৰ পৰাই তো বাহ্যিক কাৰণ পঢ়িবা সেই কাৰণে এই এনসাৰটো তোমালোকে এনেই কৰিব পাৰিবা যে বাহ্যিক কাৰক মানে কি হয় তাৰ পিছত 4 নম্বৰ এনসাৰটো তোমালোকে 2 নম্বৰ এনসাৰটো পঢ়িলেই কৰিব পাৰিবা কাৰণ ইয়াতে তোমালোকে বাহ্যিক কাৰক আৰু আভ্যন্তৰীণ কাৰক পঢ়িবাই আৰু 4 নম্বৰত কি দিছে ভূমিকম্প আৰু আগ্নেয় উদ্গীৰণক কিয় আভ্যন্তৰীণ কাৰক বুলি কোৱা হয় যদি এই 2 নম্বৰটো পঢ়া 3 নম্বৰ আৰু 4 নম্বৰ এনসাৰটো এনে হৈ যাব পঢ়িব নালাগে যদি টান পোৱা পঢ়িব নালাগে 2 নম্বৰটো ভালকে পঢ়িলেই হৈ যাব তাৰ পিছত 5 নম্বৰটো তোমালোকে পঢ়িব লাগিব নদী অৱবাহিকা বুলিলে কি বুজা এইখিনি নালাগে জাস্ট নদী অৱবাহিকা বুলিলে কি বুজা এইখিনি পঢ়িবা তাৰ পিছত উপনদী কি হয় ব্ৰহ্মপুত্ৰ দুখন উপনদীৰ নাম এইখিনি পঢ়িবা 8 নম্বৰটো পঢ়িবা নদীৰ পাৰ্শ্ব খনন বুলিলে কি বুজা অশ্বক্ষুৰা হ্ৰদ বুলিলে কি বুজা এইখিনি পঢ়িবা তাৰ পিছত 10 নম্বৰটো পঢ়িবা প্লাবন ভূমি কি ইয়াৰ সৃষ্টি কেনেকৈ হয় তাৰ পিছত
প্লাবন ভূমি কি, ইয়াৰ সৃষ্টি কেনেকৈ হয় এইটো চাই ল'ব। জাষ্ট এইবিলাক বেছি ডাঙৰকৈ, এইবিলাক মই দাগ দিছোঁ মানে বেছি ডাঙৰকৈ পঢ়িব নালাগে। ইয়াত যেনেকৈ নদীৰ পাৰ্শ্বখনন কি হয়, সৰুকৈ পাৰ্শ্বখননটো কি হয় এইটো মুখস্থ কৰিলে কি হ'ল। অশ্বখুৰা হ্ৰদ কি, এইখিনি মুখস্থ কৰিলেই হৈ গ'ল। ইয়াত প্লাবন ভূমি কি, কেনেকৈ সৃষ্টি হয়, সৰুকৈ মুখস্থ কৰি ল'বা 2-3 লাইন। তাৰপিছত নদীৰ গতিপথৰ পৰা কেনেকৈ চৰৰ সৃষ্টি হয়, বালি চৰৰ যে সৃষ্টি হয় এইটো কেনেকৈ হয়, মানে জাষ্ট কাৰণখিনি মানে 2-3 লাইনত তোমালোকে পঢ়িবা। ডাঙৰকৈ পঢ়িব নালাগে, ভাবিব নালাগে যে ডাঙৰকৈ লিখিলে মাৰ্ক বেছি পাবা। ডাঙৰকৈ পঢ়িলে আৰু তোমালোকৰ কষ্টই হ'ব, সেইকাৰণে ডাঙৰকৈ পঢ়িব নালাগে। তাৰপিছত ব-দ্বীপৰ সৃষ্টি কেনেকৈ হয়, অৱনমন বুলিলে কি বুজা, বালিয়াৰীৰ সৃষ্টি কেনেকৈ হয়, ইনচেল বাৰ কি হয়, এইবিলাক একেবাৰে 2-3 লাইনত শ্বৰ্টকৈ তোমালোকে মুখস্থ কৰিবা। তাৰপিছত হিমবাহৰ সংজ্ঞা দিয়া, বাকীখিনি নালাগে। গ্ৰাফ কি হয় মই এনচাৰ দিছোঁ, বেলেগ একো নালাগে। গ্ৰাফ কি, ইয়াৰ বিভিন্ন শ্ৰেণীৰ গ্ৰাফবোৰ দেখুওৱা, এইখিনি পঢ়িবা। তাৰপিছত উপকূল কাক বোলে, বালিয়াটত কি, এইখিনি পঢ়িলেই হৈ যাব। উপকূল কাক বোলে যিমান শ্বৰ্টকৈ পাৰা এইখিনি, বালিয়াটত মানে কি হয় এইখিনি পঢ়িবা। 23 নম্বৰটো তোমালোকে পঢ়িব লাগিব। 23 নম্বৰটোত কি আছে যে ইয়াত কাৰকবোৰ আছে আৰু ইয়াত অৱয়ব বুলি আছে। নদীয়ে মানে কি সৃষ্টি কৰে, নদীয়ে কি সৃষ্টি কৰে, বতাহে কি সৃষ্টি কৰে, হিম বা সাগৰৰ ঢৌ, এইবিলাক 23 নম্বৰটো তোমালোকে পঢ়ি ল'বা। এইটো চেপ্টাৰৰ পৰা এইখিনি পঢ়িলেই হৈ যাব। আৰু তোমালোকে কেনে কৰিব লাগে, মানে কিমান টাইম পঢ়িব লাগে, কেনেকৈ কি মুখস্থ কৰিব লাগে, সকলোবিলাক মোৰ চেনেলত এটা টাইম টেবুলৰ ষ্টাডি প্লেনৰ ভিডিঅ' দিয়া আছে, তোমালোকে চাই ল'বা। এইটো যদি চোৱা ভালকৈ মুখস্থ কৰিব পাৰিবা। তোমালোকে কি পদ্ধতিত মুখস্থ কৰিলে সহজে হ'ব, কিমান টাইম পঢ়িব লাগিব, সকলোবিলাক দিয়া আছে। ছেকেণ্ড অধ্যায়টো হ'ল বায়ুমণ্ডল গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ। ইয়াত দাগ দিয়াখিনি তোমালোকে মুখস্থ কৰিবা যে বায়ুমণ্ডল কাক বোলে আৰু 1000 কিলোমিটাৰ উচ্চতা পৰ্যন্ত বায়ুমণ্ডল বিস্তৃত। এইবিলাকৰে কোৱেশ্চন আছে, বেলেগ আৰু কোৱেশ্চন নাই, এইবিলাকৰে কোৱেশ্চন আছে। তাৰপিছত এইখিনি তোমালোকে পঢ়িবা। ট্ৰপস্ফিয়াৰ অলপ ভালকৈ পঢ়িবা। ষ্ট্ৰেটস্ফিয়াৰ এইবিলাক অলপ ভালকৈ পঢ়িবা। মেছস্ফিয়াৰ, থাৰ্মস্ফিয়াৰ এইখিনি তোমালোকে ভালকৈ পঢ়িবা। তাৰপিছত প্ৰধানকৈ 4টা চাপ বলয় বা চাপমণ্ডল যে আছে 4টা, এই 4টা তোমালোকে মুখস্থ কৰিবা। কি এই 4টাৰ নাম কেইটা, বেলেগ একো ভিতৰত ডাঙৰকৈ বহলাই লিখিব নালাগে, জাষ্ট তোমালোকে চাপ বলয় কেইটাৰ নাম মুখস্থ কৰিবা, বেলেগ নালাগে। তাৰপিছত চাপনতি শক্তি, মাধ্য শক্তি কেইটা যে আছে, শক্তিৰ নাম কেইটা, চাপনতি শক্তি, মাধ্যাকৰ্ষণ, অপকেন্দ্ৰিক শক্তি, ঘৰ্ষণ শক্তি, এই নাম কেইটা জাষ্ট মুখস্থ কৰিবা, বেলেগ আৰু নালাগে পঢ়িবা। তাৰপিছত এই চাৰ্টটো তোমালোকে যদি MCQত অলপ ভালকৈ এনচাৰ কৰিব খোজা, ইয়াৰ পৰা মন্থৰ বতাহ কি হয়, কোনফালে বলে, বতাহৰ প্ৰভাৱটো কি হয়, ক্ষীণ বতাহ, পাতল বতাহ, এইবিলাক অলপ চাই ল'বা। তাৰপিছত ইয়াতে মূল কথাত যিবিলাক দাগ দি দিছোঁ এইখিনি তোমালোকে ভালকৈ পঢ়িব লাগিব। বায়ুমণ্ডলৰ সংজ্ঞাটো দি দিছোঁ, বায়ুমণ্ডলৰ গঠন কেনেকৈ হয়, এইবিলাকে কোৱেশ্চন আছে তলত। বায়ুমণ্ডলৰ সংখ্যা, বায়ুমণ্ডলৰ গঠন, তাৰপিছত বায়ুমণ্ডলৰ প্ৰসাৰ আৰু স্তৰসমূহ যে আগতে, এইটোও কোৱেশ্চন আছে। বায়ুমণ্ডলৰ প্ৰসাৰ 1000 কিলোমিটাৰ উচ্চতালৈ কি হৈ থাকে, তোমালোকে এইখিনি ইয়াতে পঢ়িব লাগিব। এই দাগ 3টা পইণ্ট যে আছে ওপৰত, এই 3টা পঢ়িব লাগিব। তাৰপিছত বায়ু প্ৰবাহৰ সংজ্ঞা, এইটো বায়ু প্ৰবাহৰ সংজ্ঞা দিয়া আছে, তোমালোকে পঢ়িব লাগিব। তাৰপিছত এই এটা ইম্পৰ্টেণ্ট কোৱেশ্চন হয় বতাহৰ শ্ৰেণী বিভাজন। এই এটা কোৱেশ্চন যদি তোমালোকে মুখস্থ কৰা, বতাহৰ শ্ৰেণী বিভাগ 2-3টা কোৱেশ্চনৰ এনচাৰ কৰিব পাৰিবা। তোমালোকৰ পৰীক্ষাত দিব পাৰে যে প্ৰাথমিক বায়ু প্ৰবাহ কি হয়, গৌণ বা স্থানীয়, ইয়াৰ পৰা যিকোনো এটা দিব পাৰে। এই 3টা কোৱেশ্চনৰে এনচাৰ এইখিনি যদি বতাহৰ শ্ৰেণী বিভাগ মুখস্থ কৰা হৈ যাব, মানে এইখিনি তোমালোকক মুখস্থ কৰিব লাগিব। এতিয়া ইয়াৰ পৰা কোনকেইটা কোৱেশ্চন ইম্পৰ্টেণ্ট হয়, ফাৰ্ষ্ট 1 নম্বৰ এনচাৰটো আছে, মূল কথাত এনচাৰ দিয়া আছে, বায়ুমণ্ডল কাক বোলে, ইয়াৰ গঠন, এইখিনি পঢ়িলেই হৈ যাব। তাৰপিছত এই 2 নম্বৰটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, গেছৰ ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডলক কেইটা ভাগত ভাগ কৰা হয়, উচ্চতা আৰু উত্তাপৰ ভিত্তিত বায়ুমণ্ডলক কেইটা স্তৰত ভাগ কৰিব পাৰি, বেলেগ একো নালাগে, জাষ্ট কেইটা স্তৰত ভাগ কৰিব পাৰি এইখিনি মুখস্থ কৰিলে হ'ল। কেইটা স্তৰত, 2টা নে 3টা মুখস্থ কৰি ল'বা। তাৰপিছত বায়ু প্ৰবাহ কাক বোলে, বায়ু প্ৰবাহৰ উৎপত্তিৰ কাৰণসমূহ কি কি, বহুত শ্বৰ্টকৈ বায়ু প্ৰবাহ কাক বোলে মুখস্থ কৰি ল'বা। তাৰপিছত বায়ু প্ৰবাহৰ সৃষ্টিৰ মূল কাৰণটো কি, এইখিনি। কেৰিঅলিছ বল বুলিলে কি বুজায়, এইখিনি পঢ়িলে হৈ যাব। তাৰপিছত বতাহৰ নামকৰণ বুলিলে কি বুজায়, এইখিনি পঢ়িলে হৈ যাব। চাপনতি শক্তি বুলিলে কি বুজায়, এইখিনি পঢ়িলে হৈ যাব। তাৰপিছত বতাহৰ শ্ৰেণী বিভাজন, মই আগতে কৈছোঁ, বতাহৰ শ্ৰেণী বিভাজন এই 14 নম্বৰ কোৱেশ্চনটো পঢ়িলে 15, 16, 17ৰ এনচাৰ অট'মেটিকেলি হৈ যাব।
14টো ভালকে পঢ়িবা 15 16 17 আৰু পঢ়িব নালাগে ঘূৰ্ণী বতাহ কাক বোলে ই কেই প্ৰকাৰৰ আৰু কি জাস্ট নাম কেইটা মনত ৰাখিবা বেলেগ আৰু পঢ়িব নালাগে ঘূৰ্ণী বতাহ কাক বোলে আৰু কেই প্ৰকাৰৰ কি বায়ু ৰাশি কাক বোলে ইয়াক কেনেকৈ শ্ৰেণী বিভাজন কৰা হয় এইখিনি তাৰপিছত বাতাকঘৰ বুলিলে কি বুজা বাতাকঘৰ কেই প্ৰকাৰৰ নাম কেইটা মনত ৰাখিবা বেলেগ এইবিলাক নালাগে আৰু মৌচুমী বতাহ বুলিলে কি বুজা ই কেনেকৈ সৃষ্টি হয় তাৰপিছত 22 নম্বৰৰ কাৰণ দৰ্শাই লিখা ইয়াত খ গ আৰু খ এইখিনি পঢ়িবা 23 নম্বৰত যেহেতু এইকেইটা গোটেইকেইটা শৰ্ট কোশ্চেন ক খ আৰু গ টো বহুত ভালকে মুখস্থ কৰিবা আৰু খ ঙ আৰু চ টো এবাৰ চাই ল'বা অলপকে আৰু 24 নম্বৰত কি চাব লাগিব খ ক খ জ অশ্ব অক্ষাংশ তাৰপিছত দ্বিতীয় বাণিজ্য বঁটা আৰু গৰ্জন মুখৰ 40 তাৰপিছত ক্ৰান্তীয় ঘূৰ্ণী বতাহ প্ৰতিপ ঘূৰ্ণী বতাহ এইকেইটা 25ৰ পাৰ্থক্য কোন কেইটা এইটো গ নম্বৰটো এইটো আৰু এইটো ট্ৰপোস্ফিয়াৰ ষ্ট্ৰেটোস্ফিয়াৰ এইখিনি আৰু 26 নম্বৰটো যেহেতু MCQ হয় তোমালোকে গোটেইখিনিয়ে চাই ল'বা এইখিনি আৰু কি ইম্পৰ্টেন্ট দিম এইখিনি গোটেইখিনিয়ে চাই ল'বা গতিকে সমাজ বিজ্ঞানৰ ভিডিঅ'টো অলপ দীঘল হৈ গ'ল কিন্তু মই তোমালোকে যেহেতু সমাজ বিজ্ঞানটো অলপ টান পোৱা সেইকাৰণে মই বহুত ধুনীয়াকৈ তোমালোকক বুজি দিয়াৰ চেষ্টা কৰিছোঁ মানে বুজাই দিয়াৰ চেষ্টা কৰিছোঁ সেইকাৰণে তোমালোকে বৰ নহ'বা বহুত ধুনীয়াকৈ মনোযোগ দি ভিডিঅ'টো চাবা তেতিয়া ষ্টকে ভিডিঅ'টো বনাইছোঁ প্লিজ তোমালোকে লাইক এটা কৰিবা আৰু শ্বেয়াৰ এটা কৰিবা যদি শেষলৈকে চাইছা থেংক ইউ